Welcome to my channel Akant Education Center. মই ছাত্ৰছাত্ৰীসকল মই তোমালোকৰ ভাবে আজি আগন্তক HSLC ফাইনাল এক্সামিনেশনৰ ইংলিছৰ পোয়েট্ৰি সেকশনৰ খুব গুৰুত্বপূৰ্ণ বা খুব ইম্পৰ্টেন্ট আৰু এটা পেজেছ দি আছো কবিতাৰ পৰা এইটো তোমালোকৰ আগন্তক পৰীক্ষাৰ বাবে খুবেই ইম্পৰ্টেন্ট তোমালোকে পেজটো চাই লবা ইয়াত সোৱা পেজেছ নাম্বাৰ 2 ইয়াত কবিতাৰ পৰা লাইনটো উঠাই দিব put that thought ইয়াত ডট ডট দিয়া আছে মানে ইয়াত কথাখিনি কিতাপত আছেই কিতাপৰ কথাখিনি তোমালোকে উঠাই দিব সেই কথাখিনি তোমালোকে পঢ়ি পেলাই তাৰ পৰা কোৱেশ্চন থাকিব এনসাৰটো তোমালোকে এনেকৈ দিব লাগিব এনেকৈ দেখে ইয়াত এটা কোৱেশ্চন কৰা হৈছে who looked out at young trees ইয়াত young treesৰ ফালে সৰু সৰু গছবিলাক আছিল সেইবিলাক কোনে লক্ষ্য কৰিছিল ইয়াৰ এনসাৰটো হ'ব the poet কমলা দাস looked out at the young trees ইয়াত কবি নিজেই যেতে গাড়ী চলাই যাই আছিল তেতিয়া লক্ষ্য কৰিছিল ইয়াত 2 নম্বৰ কোৱেশ্চনটো which thought did the poet put away ইয়াত কবিয়ে কৈছে কোনটো চিন্তা তাই দূৰত ৰাখিছিল এনসাৰটো হ'ব the poet put the thought of her aging and decaying mother away from her mind কবিৰ মনত যেটো চিন্তা আছিল তাৰ মাকৰ যেটো বৃদ্ধ বয়স সেই বৃদ্ধ বয়সৰ চিন্তাটো তাৰ মাকৰ বয়সটো বাঢ়ি গৈছিল হেইটো তেও দূৰত ৰাখিছিল ইয়াত 3 নম্বৰ কোৱেশ্চন এটা আছে what do the young springing trees signify এটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন এইবিলাক আহে আৰু ইয়াৰ এনসাৰটো হ'ব the young springing trees signifies energetic action of the youth সৰু কালৰ যেটো energetic action হেইটো বুজোৱা হৈছে 4 নম্বৰ কোৱেশ্চনটো হৈছে what did the poet see the children doing here answer to the poet saw the children coming out of their homes and playing লৰা ছোৱালী বিলাকে খেলি থকা দেখা গৈছে ইয়াত 5 নম্বৰ কোৱেশ্চন আছে সোৱা how were the young trees sprinting your answer to as the car moved on the young trees going outside went past as if they were sprinting এই কেটা কোৱেশ্চন তোমালোকক কোৱেশ্চন দিয়া থাকিব তিনিটা বা চাৰিটা কৈ দিয়া থাকে চাৰিটা 4 মাৰ্ক এই কেটা কোৱেশ্চন খুব ইম্পৰ্টেন্ট তোমালোকে পঢ়ি লবা